নমস্কাৰ এই মুহূৰ্তত লৈছো অসমৰ প্ৰত্যেকগৰাকী মেট্ৰিক ফেইল কৰা সকলো ছাত্ৰ ছাত্ৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এবাৰ 2026 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সাম দিবলৈ সাজু হৈছে তেওঁলোকৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ মাধ্যমত তোমালোকক জনাই যাবলৈ চেষ্টা কৰিম যে এইবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ফেইল কৰিছে অথবা আৰু কম্পাৰ্টমেণ্টেল এক্সামত বহিব বুলি ছাত্ৰ ছাত্ৰীয়ে ভাবিছে তেওঁলোকৰ বাবে 100% কমন প্ৰশ্নৰ উত্তৰ সহকাৰে যদি লাগে তেতিয়া হলে তোমালোকক দিবলৈ মই হাজু আছো কাৰণ 2026 বৰ্ষত যেটো কম্পাৰ্টমেণ্টেল এক্সাম হ'ব আৰু সেই কম্পাৰ্টমেণ্টেল এক্সামত যদি তোমালোকে 100% কমন প্ৰশ্ন পেলাব খোজা বা 100% কমন প্ৰশ্ন যে তোমালোকৰ লাগে তেতিয়া হলে তোমালোকক মই নেক্সট ভিডিঅ'ৰে পৰাই বা তোমালোকক মই 100% কমন প্ৰশ্ন লগতে উত্তৰ দি যাম গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে পুনৰ বা নেক্সট ভিডিঅ'টোৰ মাধ্যমত তোমালোকে যাতে 2026 বৰ্ষত হ'বলগীয়া কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কাৰণে তোমালোকে কমন পেলাব পাৰা বা আৰু তোমালোকে যাতে ভাল পাৰ্চেন্টেজ অথবা লগতে ভাল ফলাফল তোমালোকে যাতে লাভ কৰা সেই বিষয়ে তোমালোকক মই ক'ব বিচাৰো যে 2026 বৰ্ষত যিসকলে মেট্ৰিক পৰীক্ষা দিব আৰু সেই কম্পাৰ্টমেণ্টেল মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ পৰীক্ষাটো 29 মেৰ পৰা 5 জুনলৈকে হ'ব আৰু যিসকলে পৰীক্ষা দিব বুলি ভাবিছে আৰু যিসকলে ভাবিছে যে কমন প্ৰশ্ন লাগে লগতে উত্তৰ লাগে তেতিয়া হলে তোমালোকক মই এই ভিডিঅ'টোৰ মাধ্যমত নহয় নেক্সট ভিডিঅ'ৰ মাধ্যমত তোমালোকক সুন্দৰকৈ মই কমন প্ৰশ্নৰ লগতে উত্তৰ সুন্দৰকৈ তোমালোকক এটা এটাকৈ দি যাবলৈ চেষ্টা কৰিম গতিকে এই ভিডিঅ'টোৰ মাধ্যমত তোমালোকক ক'বলগীয়া এইখিনি আছিল যে যদি তোমালোকৰ কমন প্ৰশ্ন লাগে তেতিয়া হলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবা যে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে তোমালোকৰ 100% কমন প্ৰশ্ন লাগে যেহেতু কেইটামান দিন বাকি আছে মাজত মাত্ৰ 29 মেৰ পৰা 5 জুনলৈকে মানে পৰীক্ষা থাকিব কম্পাৰ্টমেণ্টেল 2026 চনৰ পৰীক্ষা আৰু এই পৰীক্ষাৰ বাবে তোমালোকৰ কমন প্ৰশ্ন মই নেক্সট ভিডিঅ'টোৰ পৰা ষ্টাৰ্ট কৰিম আৰু তোমালোকে সেই ভিডিঅ'টোৰ চাই পিনি তোমালোকে কমন প্ৰশ্ন পেলাব পাৰিবা লগতে উত্তৰো তোমালোকে পাই যাবা আৰু ভাল ফলাফল লাভ কৰিবা আজি তোমালোকৰ মাজত এইখিনি কি কৈ সমাপ্ত কৰিলো ধন্যবাদ